খাচী মাংসটো আমি বহুত ধৰণে খাইছোঁ। অমিতাৰ সৈতে এবাৰ বনাই খাইছেনে? খোৱাসকলেতো খাইছে, যিসকলে নাই খোৱা তেনেহ'লে প্ৰথমতে কৈছোঁ এনেকৈ বনাই খাব। আৰু আজি ব'লক অমিতা দি ছাগলী মাংসৰ ৰেচিপিটো ষ্টাৰ্ট কৰি দিওঁ। প্ৰথমতে মই আলু, পিঁয়াজ, নহৰু এনেকৈ থেতেলিয়াই লৈছোঁ আৰু অমিতাখিনি এনেকৈ পেষ্ট কৰি লৈছোঁ। তাৰপিছত এইফালে মাংসখিনি লৈ লৈছোঁ। এতিয়া এই মাংসখিনিতে মই প্ৰথমতে আদা আৰু নহৰু, পিঁয়াজ গোটেইখিনি দি পেলাই অকণমান সময় মেৰিনেট কৰি পেলাই থৈ দিম। লগতে আন্দাজমতে হালধি, নিমখ আৰু অকণমান মিঠাতেল দি ল'ম। এতিয়া গোটেইখিনি ধুনীয়াকৈ এনেকৈ সানি পেলাম। তাৰপিছতে এতিয়া অকণমান সময়ৰ কাৰণে ঢাকি পেলাই থৈ দিম। তাৰপিছত এইফালে এয়া মই গোটাই লৈছোঁ আদা, নহৰু থেতেলিয়াই লোৱা আৰু যিমানখিনি মছলা দিব পাৰি আৰু মাংসত গোটেইখিনি একেলগে অকণমান এনেকৈ পানী দি পেলাই এনেকৈ গুলি থৈ দিছোঁ। তাৰপিছতে এইফালে মই যিহেতুকে জুইত বনাই ভাল পাওঁ, সেইটো কাৰণে মই মোৰ জুইকুৰাতে পাতি দিছোঁ ক'লা কেচকেচীয়া কেৰাহীখন। তাৰপিছত তাতে মই তেজপাত, লং, ইলাচি, দালচেনি আৰু অকণমান চেনি দি পেলাই পিঁয়াজকণ এনেকৈ ভাজি লৈছোঁ। সেইকাৰণে খাবলৈ থাকিব, সেইকাৰণে মুখেদি কৰি দিছোঁ আৰু। তাৰপিছতে পিঁয়াজকণ ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে গুলি থোৱা যিখিনি মছলা পানী আছিলে, মছলা পানীখিনি দি দিলোঁ। দি পেলাই এইখিনি আকৌ অকণমান সময় ভাজি ল'ম। 5 মিনিটমান লৰাই ভজাৰ পাছতে মছলা পানীখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া ইয়াতে মই পেষ্ট কৰি থোৱা যিখিনি অমিতা আছিলে, অমিতাখিনি দি দিছোঁ। এতিয়া আকৌ অমিতাখিনি দি পেলাই আকৌ অকণমান সময় ধুনীয়াকৈ লৰাই ভাজি পেলাম আৰু ইয়াৰ যিটো কেঁচা ভাৱ আছে সেই কেঁচা ভাৱটো গুচি যাব। এনেকৈ লৰাই ভাজি থাকিম আৰু। তাৰপিছতে কেঁচা ভাৱটো যোৱালৈকে অমিতাখিনি ধুনীয়াকৈ এনেকৈ লৰাই ভাজি ল'লোঁ। এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা যিখিনি ছাগলী মাংস আছিলে, মাংসখিনি দি দিছোঁ। আলু আপোনালোকে দিয়ে নিদিয়ে সেইটো নিজৰ ওপৰত কথা দেই। ইচ্ছা কৰিলে দিব পাৰে, ইচ্ছা নকৰিলে নিদিব পাৰে। আমাৰ ঘৰতে আলুটো খাই ভাল পায় ল'ৰা-ছোৱালীকেইটাই, সেইটো কাৰণে মই আলুখিনি দি দিছোঁ। তাৰপিছত ইয়াত গোটেইখিনি ধুনীয়াকৈ মিলাই পেলাই লৰাই পেলাম। তাৰপিছত ঢাকোন দি পেলাই এয়া 15-20 মিনিট আৰু যিমান সময় পাৰি এনেকৈ সিজিবলৈ থৈ দিম। এতিয়া ধুনীয়াকৈ ঢাকনটো দি দিছোঁ আৰু এয়া সিজিবৰ কাৰণে এনেকৈ থৈ দিম। এতিয়া প্ৰায় 15-20 মিনিটমান মই মাজে মাজে দুবাৰমান লৰাই দিলোঁ বাৰু, দুবাৰ। এয়া ধুনীয়াকৈ ডাঠ হৈ গৈছে আৰু এয়া মাংসখিনি ধুনীয়াকৈ ৰং-চং সলাই দিলে। এতিয়া এই গোটেই মাংসখিনি মই প্ৰেছাৰ কুকাৰত ভৰাই দিম আৰু ভৰাই পেলাই অকণমান মাত্ৰ পানী দি পেলাই 3-4টামান চিটি আহিবৰ কাৰণে গেছতে উঠাই দিম। এতিয়া প্ৰেছাৰ কুকাৰটোতে গোটেই মাংসখিনি এনেকৈ ধুনীয়াকৈ ভৰাই দিলোঁ। তাৰপিছত আন্দাজমতে পানী দিছোঁ। আপোনালোকে পানীটো কিমান ডাঠ কৰে, কিমান পাতল কৰে সেইটো নিজৰ আন্দাজমতে পানীটো দি দিব। তাৰপিছত দি পেলাই এতিয়া এয়া ধুনীয়াকৈ সাঁফৰ মাৰি পেলাই আৰু 4-5টা চিটি আহিবৰ কাৰণে গেছতে পাতি থৈ দিম। তাৰপিছত এইপিনে এয়া 3-4টামান চিটি মাৰিবলৈ দিলোঁ। তাৰপিছতে মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। বহুত ধুনীয়া গোন্ধ, লগতে বহুত ধুনীয়া এটা মানে ৰং ওলাইছে ইয়াত। আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো, মোবাইলত ইমান ভাল নাহিবও পাৰে। মাংসখিনি যেতিয়া প্ৰেছাৰ কুকাৰত দিব তেতিয়া আপোনালোকে ইচ্ছা কৰিলে ইয়াত 2টামান নৰসিংহৰ পাত দিব পাৰে। মই অৱশ্যে আজি আনি থোৱা নহ'লে কাৰণে নিদিলোঁ আৰু। এনেকুৱা এটা কি হ'ল, ছাৰ্ভ কৰি দেখুৱাবলৈ আকৌ লাগিলে ওচৰতে এখন হুলস্থুল, গতিকে মই সেই মুহূৰ্তত আৰু ছাৰ্ভ কৰিবলৈ নহ'লে, দেখুৱাবলৈ নহ'লে আপোনালোকক, গতিকে এনেকৈ আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এই ছাগলী মাংসখন এনেকৈ খাই বহুত বেছি ভাল লাগে। গতিকে আপোনালোককো মই ৰেচিপিটো আগবঢ়াই দিছোঁ। আপোনালোকে বনাই পেলাই খাই চাব আৰু কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই বাই।